নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকক আজি মই থাম্বনেইলটো আপোনালোকে হয়তো চাই গম পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। আৰু আজি আপোনালোকক মই এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত বনাব গৈ আছোঁ, যিহেতু সকলোৱে জানে যে ৰেচন কাৰ্ড সকলোৱে পাইছে আৰু সকলোৱে পাব এনেকুৱা ধৰণৰ, আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে আপোনালোকেনো যদি আপোনালোকে ৰেচন কাৰ্ড এপ্লাই কৰিছিলে বা ৰেচন কাৰ্ড আপোনালোকে বনাইছে কাৰোবাৰ নামত, ঠিক আছে, সেই ৰেচন কাৰ্ড আহিছেনে নাই বা আপোনালোকৰ ৰেচন কাৰ্ডখন হ'ল নে নাই, সকলোখিনি এই ভিডিঅ'টোতে মই আলোচনা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেধৰণেনো সেই লিষ্টটো আপোনালোকে চাব পাৰিব আপোনালোকৰ মোবাইলত। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, সকলোৰে মাজত এটাই ৰিকুৱেষ্ট যে সকলোৰে মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিজৰ ঘৰত থাকি নিজৰ মোবাইলত আপোনালোকৰ ৰেচন কাৰ্ডৰ লিষ্টটো চাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, যেতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ লিষ্টটো যদি চাব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমতে এটা ৱেবছাইটত যাব লাগিব। সেই ৱেবছাইটটো মই লিংকটো আপোনাৰ মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আৰু মই আপোনালোকক দেখাই দিছোঁ rcms.assam.gov.in। ঠিক আছে, এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। যোৱাৰ পাছত আপোনালোকে ইণ্টাৰফেচটো এনেধৰণে দেখা পাব। ঠিক আছে, এইটোৱে হৈছে মেইন ৱেবছাইটটো, আৰু ৱেবছাইটটোত আপোনালোকে গৈ কিনে এটা অপশ্যনত যাব লাগিব। সেই অপশ্যনটো হৈছে আপোনালোকৰ ৰেচন কাৰ্ড। ঠিক আছে, ৰেচন কাৰ্ডত আপোনালোকে ক্লিক কৰি দিব, আৰু ৰেচন কাৰ্ডত ক্লিক কৰাৰ লগে লগে আৰু এটা অপশ্যন আপোনালোকে দেখা পাইছে, এতিয়া ৰেচন কাৰ্ড ডিটেইলছ। ঠিক আছে, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, যেতিয়া ক্লিক কৰিব তেতিয়া অলপ সময় লোডিং হ'ব আৰু এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আপোনালোকে। ইয়াতে ভেৰিফাই অপশ্যন আছে। ঠিক আছে, ইয়াতে যেতিয়া আপুনি এই আপোনাৰ কেপচাৰটো টাইপিং কৰি দিব আৰু ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব, আৰু যেতিয়া আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব, ইয়াতে লগ ইন হৈ যাব আৰু ইয়াতে হোম দেখিব, আৰু ইয়াতে আপোনালোকে কি দেখিব, ৰিপৰ্ট অপশ্যন দেখা পাব। আৰু ইয়াতে আপোনালোকে এইখিনি বস্তু আপোনালোকে কি কৰিব লাগিব, ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে ফিল আপ কৰিব লাগিব কি, ইয়াতে আপোনাৰ ষ্টেটটো ইয়াতে অপশ্যন হৈ আছে, মানে ইয়াতে হৈ আছে, অলৰেডি হৈ আছে। গতিকে আপুনি কি কৰিব, ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ঠিক আছে, ডিষ্ট্ৰিক্টটো আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয়, আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট হয় আপোনাৰ হোম ডিষ্ট্ৰিক্ট, আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে আৰু এটা অপশ্যন ওলাব, ইয়াতে DFSO। ঠিক আছে, DFSOত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। যেতিয়া ক্লিক কৰিব লাগিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ইয়াতে FCSNCA এই অফিচৰ এই অপশ্যনটো ওলাই যাব। আপোনালোকে ইয়াতে ক্লিক কৰি দিব, আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্ট হয় সেইমতে ওলাব। ঠিক আছে, তাৰ পাছত আপোনালোকে TFSত ক্লিক কৰিব লাগিব। TFSত আপোনালোকে আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্টৰ যোনটো আহে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকে চাব ইয়াতে আৰু এটা অপশ্যন হ'ব FPSত ক্লিক কৰিব। FPSত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন আপোনালোকে দোকানৰ পৰা খায়, অৰ্থাৎ যোনখন ৰিটেইলাৰৰ পৰা আপোনালোকে যোনজন মানুহৰ পৰা যোনখন দোকানৰ পৰা সেই ৰেচন সংগ্ৰহ কৰে, সেই ৰেচন যোনখনত আপোনালোকে নামটো দিছিলে যে মই অমুকখন ৰেচন দোকানৰ পৰা খাব বিচাৰোঁ। ঠিক আছে, সেই ৰেচনখনৰ আপোনালোকৰ সেই নামটো আপোনালোকে ইয়াতে পাই যাব। সেই ৰেচন দোকানীজনৰ, সেই দোকানীজন যোনটো অপশ্যন আপুনি গোটেই লিষ্টটো চাব, য'ত পায় তাতে আপোনালোকে তেখেতৰ নামটোত ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰি দিব, ইয়াতে আপোনালোকে দেখা পাব ক্লিক কৰাৰ পিছত স্কিম। ঠিক আছে, স্কিমত ক্লিক কৰিব। স্কিমত ক্লিক কৰাৰ লগতে ইয়াতে AYPHHNER এনেকৈ আহিব। আপোনালোকে চিলেক্ট অলত ক্লিক কৰিব। চিলেক্ট অলত ক্লিক কৰাৰ লগে লগে গোটেইকেইটা কি হ'ব, চিলেক্ট হৈ যাব। ঠিক আছে, চিলেক্ট হোৱাৰ পিছত আপোনালোকে বাহিৰত এবাৰ ক্লিক কৰি দিব, এনেকৈ বাহিৰত এবাৰ ক্লিক কৰি দিব, আৰু ক্লিক কৰি দিয়াৰ পিছত ইয়াতে হৈ যাব। তাৰ পাছত আপোনালোকে ক্লিক কৰিব লাগিব ষ্টেটাছত, আৰু ষ্টেটাছত ক্লিক কৰিও আপোনালোকে চিলেক্ট চেম কৰিব লাগিব, অল কৰি বাহিৰত এবাৰ ক্লিক কৰি দিব। তাৰ পাছত নেক্সট অপশ্যন আহিব ইয়াতে চৰ্টিঙত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দুটা অপশ্যন দেখা পাব, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, আৰু ইয়াতে আহিব UID ৱাইজ। ঠিক আছে, আপোনালোকে কি কৰিব, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, এইটোত কি কৰিব, ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তলত এটা অপশ্যন দেখা পাব RC ষ্টেটাছ, আৰু RC ষ্টেটাছত আপোনালোকে কি কৰিব, ক্লিক, আৰু আপোনালোকে ইয়াতে RC ডিটেইলছত কি কৰিব, অল ক্লিক কৰি দিব। অল ক্লিক কৰাৰ পিছত ইয়াতে ৰিপৰ্ট নেমত আপোনালোকে মেম্বাৰ ডিটেইলছ কৰি দিব। কৰি দিয়াৰ পিছত ইয়াতে ভিউ ৰিপৰ্ট যিটো দেখিছে, ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। আৰু ভিউ ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিমান আপোনালোকৰ সেই দোকানীজনৰ যিমান লিষ্ট আছিলে, অৰ্থাৎ যিমান মানুহে এপ্লাই কৰিছিলে, যিমান মানুহৰ কাৰ্ড আহিছে, গোটেইখিনি আপোনালোকে কি কৰিব, ইয়াতে দেখা পাব। ঠিক আছে, আপোনালোকে তললৈ এতিয়া স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে কি কৰিব, মেম্বাৰ ৱাইজ, অৰ্থাৎ আপোনালোকৰ ইয়াতে নাম্বাৰ থাকিব, ইয়াতে কাৰ নাম আছে গোটেইখিনি কি কৰিব পাৰিব, আপোনালোকে
চাব পাৰিব ঠিক আছে ইয়াতে গোটেই লিষ্টটো ইয়াতে আহি যাব যিমান সেই দোকানীজনৰ যিমান মেম্বাৰ আছিলে বা যিমান মানুহে সেই দোকানীজনৰ পৰা খাই আছিলে পুৰণাই হওক নতুনেই হওক গোটেইবিলাক আপোনালোকে ইয়াতে চাব পাৰিব আৰু আপোনাৰ লিষ্টৰ নাম ইয়াত আছেনে নাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব আৰু আজি আপোনালোকক এইটোৱে জনালোঁ যে আপোনালোকে ৰেচন কাৰ্ডত আপোনালোকে কেনেধৰণে আপোনালোকৰ নাম চাব পাৰিব সেইখিনি দেখালোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ মোবাইলতে এই লিষ্টটো চাব পাৰে